loose, relax, ঠিক আছে, relax, loose, relax, loose, নমস্কাৰ, মোৰ ফেচবুকৰ কাৰণে আপোনাক সকলোকে ৱেলকাম জনালোঁ। আৰু আজি মই বিশেষ ফেচবুকৰ জৰিয়তে আপোনালোকৰ আগত এজন পেচেণ্ট চিনাকি কৰিবলৈ ওলাইছোঁ। পেচেণ্টজন হৈছে আপোনাৰ তেজপুৰৰ পৰা আহিছে, তো মই এখেতক আপোনাক চিনাকি কৰিলোঁ। পেচেণ্টজন এওঁ হৈছে বাইদেউ। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ কবিতা দেৱী। কবিতা দেৱী। কোন জেগাৰ পৰা আহিছে আপুনি? মই তেজপুৰ ঠেলামাৰাৰ পৰা। তেজপুৰ ঠেলামাৰা। তেজপুৰৰ পৰা 30 কিলোমিটাৰ ভিতৰৰ পৰা আহিছে ন? তেজপুৰৰ পৰা 30 কিলোমিটাৰ ভিতৰত। আচ্ছা আচ্ছা আচ্ছা, আপুনি কি সমস্যাজনিত দিশ লৈ ইয়াত আহিছিল? অকণমান আমাৰ ৰাইজক বা মোৰ ফেচবুক ফ্ৰেণ্ড ফলোয়িঙক অলপ জনাব নেকি? ঠিক আছে। হয়, মোৰ এই ৰাইট ছাইডৰ ভৰিটো এক ছাইড পূৰা বিষ হৈ আছিলে। একদম শুবলৈ পৰা নাছিলোঁ, বহিবলৈ পৰা নাছিলোঁ, পূৰা বিষ হৈ কি কৰিম বুলি ভাবি আছিলোঁ। ডক্টৰক দেখালোঁ, MRI কিবা কিবি টেষ্ট, ব্লাড টেষ্ট, বহুত কিবা কিবি কৰিলোঁ, মেডিচিন খালোঁ, ভালেই হোৱা নাছিলোঁ। কিন্তু যেতিয়া ইয়াত আয়ুৰ্বেদিক বুলি শুনিছিলোঁ, মোৰ ভাইটিয়েও কৰিছিলে, ইয়াত আহিলোঁ আৰু ডিব্ৰুগড় হয়, ইয়াত আহিলোঁ। ইয়াত দুটা ছেশ্যন লোৱাৰ পিছতে মোৰ পেইনটো ভাল হৈ গ'ল। ইমান ভাল লাগিলে আৰু আজি তিনিটা ছেজন হয় মোৰ। আজি লৈছোঁ ছেজনটো। এতিয়া পেইনটো নাই আৰু গায়বে হৈ গ'ল। মইতো ভাবিবও পৰা নাই যে মোৰ পেইনটো ক'ত গ'ল আৰু ইমান বিষ হৈ আছিলে, মইতো সহ্য কৰিব নোৱাৰা হৈছিলোঁ। কিমান দিনৰ পৰা পাই আছিল বিষটো? 1 মাহ হ'ল আৰু। 1 মাহৰ পৰা? এইটো ফাৰ্ষ্টতো ভৰি মাত্ৰ বিষ হৈ আছিলে, তাৰ পৰা লাহে লাহে পূৰা গাতে উঠি আছিলে বিষটো। আৰু এইটো লেফ্ট ছাইডৰ হাতটো বিষ হৈ আছিলে। এতিয়া চব পেইন নাই আৰু বিষটো গায়বে হৈ গ'ল। আপোনাৰ শ্বল্ডাৰ পেইন এটা আছিলে নহয়, ৰাইট ছাইডৰ ন? ৰাইট ছাইড নে লেফ্ট ছাইডৰ আছিলে? লেফ্ট ছাইডৰ আছিলে। তো সেইটোতো নাই এতিয়া? সেইটো নাই এতিয়া। এটা চাইটিকাটো প্ৰব্লেম নাই? চাইটিকাটো নাই আৰু ক'ত গ'ল চাইটিকাটো। আচ্ছা, তো ট্ৰিটমেণ্টৰ সময়ত কিবা অসুবিধা পাইছিল নেকি? নাই, একো পোৱা নাই। ট্ৰিটমেণ্টৰ কিবা কমি পাইছিল নেকি? নাই পোৱা। ট্ৰিটমেণ্টটো সুন্দৰকৈ পাইছে? সুন্দৰকৈ ভাল লাগিছে ট্ৰিটমেণ্টটো পাইছে। কিছুমান চাওক, আমাৰ কাইৰোপ্ৰেক্টিকৰ পাছত কিছুমান নিয়ম ফ'ল' কৰিব লাগে। হয়। বহুত পেচেণ্টে সোধে যে কাইৰোপ্ৰেক্টিক ট্ৰিটমেণ্টত পাৰ্মানেণ্ট কিয়ৰ হয়নে নহয়। কিন্তু ট্ৰিটমেণ্টটো কাইৰোপ্ৰেক্টৰসকল যিমানে আছে প্ৰফেচনেল, সকলোৱে ট্ৰিটমেণ্টটো দি দিয়ে। কিন্তু দিয়াৰ পাছতো কিছুমান তেখেতলোকে নিয়ম ফ'ল' কৰিব পাৰে। সেইখিনি যদি নিয়ম আপোনালোকে ভালকৈ মানি চলে, তেতিয়াহ'লে পাৰ্মানেণ্ট কিয়ৰ কাইৰোপ্ৰেক্টিক ট্ৰিটমেণ্টত আপোনাৰ বিষজনিত সমস্যা সমাধান হ'ব। কিন্তু আপোনাক আজি মই ঠিক কৰি দিলোঁ, আপোনাক যিখিনি নিয়ম ক'ম সেইখিনি আপুনি নকৰিব। কিছুমান বস্তু আপুনি মানি চলিব লাগিব, কিছুমান বস্তু আপুনি এভইড কৰিব লাগিব। যিখিনি বস্তু আপুনি এভইড কৰিব লাগে সেইখিনি যদি আপুনি এপ্লাই কৰে, আকৌ বস্তুটো হ'ব। তো সেইকাৰণে সেইখিনি বস্তু অলপ মানি চলিব। যিখিনি কৰিব লাগে সেইখিনি কৰিব, যিখিনি কৰিব নালাগে সেইখিনি কৰিব নালাগে। বাকী অনাগত সময়ত যদি কিবা সমস্যাজনিত পায়, তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব। কণ্টেক্টৰ জৰিয়তে মই যিমানখিনি পাৰিম আপোনালোকক সকাহ দিম। এতিয়া তাৰ পৰা ইয়াত আহি আপুনি হোটেলত ষ্টে' কৰিলে, হোটেলত ষ্টে' কৰি ইয়াৰ ট্ৰিটমেণ্টটো ল'লে। ট্ৰিটমেণ্টততো আপোনাৰ এতিয়া কমপ্লিটলি অলমষ্ট হৈ গ'ল, ভালে হ'ল। অলমষ্টটো আপুনি কিয়ৰ পাইছে ন? তো সেইকাৰণে মই বিচাৰোঁ যে যিমানখিনি উইদাউট মেডিচিনত যদি আপোনাৰ বেমাৰটো ঠিক কৰিব পাৰে ন, কিন্তু বডিৰ যিবোৰ পাৰ্টছ থাকে সেইবোৰ ডেমেজ নহয়। কাৰণ যিমান মেডিচিন থাকে চব ছাপ্লিমেণ্টছ হয়। সেইখিনি মেডিচিনটো যদি বিনা মেডিচিনত আপুনি যিকোনো ধৰক এটা ট্ৰিটমেণ্ট ল'ব পাৰে অল্টাৰনেটিভ, তো এইখিনি সুবিধা হয়। তো আপুনি ইমান দূৰৰ পৰা মোৰ ইয়াত আহিল, মোৰ ইয়াত ট্ৰিটমেণ্ট ল'লে, তাৰ কাৰণে মই আপোনাক এটা পেইন ফ্ৰী লাইফৰ কাৰণে শুভেচ্ছা দিলোঁ। আৰু আপুনি নিয়মখিনি মানি চলিব। আৰু অনাগত সময়ত যদি কিবা প্ৰব্লেম হয় আপুনি মোক পাই টেলিফোন কৰিব, মই আপোনাক ফোনৰ যোগেদিও সকলোখিনি সুবিধা কৰিব চেষ্টা কৰিম। ঠিক আছে? ঠিক আছে ছাৰ। থেংক ইউ। ৱেলকাম ছাৰ।